হাই গাইজ, গুড মৰ্ণিং চবকে। আশা কৰোঁ চবৰে ভাল, আমিও ভালে আছোঁ। আজি আমি যাব লালোঁ, ছুটি পাইছোঁ যিহেতু আমি যাব লালোঁ আজি পাঞ্জাৱৰ অমৃতসৰ, য'ত নেকি গল্ডেন টেম্পল আৰু জালিয়ানৱালা বাগ আছে, তাতে চাবলৈ যাই আছোঁ আজি। দেখিব পাৰিছে কাৰেৰে গৈ আছোঁ। মোৰ লগত আছে মোৰ বন্ধু আৰু তাৰ পৰিয়ালো আছে, আৰু আমি মাইকী আৰু মই, দেখিব পাৰিছে। আৰু আমি আহি পালোঁ, এণ্ট্ৰি হ'লোঁ, আৰু এণ্ট্ৰিৰ ৰাস্তাতে এনেকৈ দুয়োফালে আগৰ পুৰণি মানুহৰ ষ্টেচু এনেকৈ বনাই ৰাখিছে, দেখিবলৈ পাইছে। এয়া দেখিবলৈ পাইছে মানুহৰ ভিৰটো অকণমান বেছি, আৰু ইফালে এটা কুঁৱা দেখিবলৈ পাইছোঁ, যিটো কুঁৱা হয় এটা ডাঙৰ কুঁৱা, আৰু সেইটো কুঁৱা এটা সাধাৰণ কুঁৱা নহয়। এইটো কুঁৱাতে যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে কিছুমান লোকে যেতিয়া প্ৰটেষ্ট কৰিছে, তাৰে 150 মান লোক এইটো কুঁৱাতে মৃত্যুবৰণ কৰে। আৰু এইফালে এনেকৈ কিছুমান এনেকৈ গুলিৰ যিবিলাক চিহ্ন সেইবিলাক এনেকৈ মাৰ্কিং কৰি ৰখা হৈছে। বাকী এইখিনি আছিল চাব লগা। এতিয়া আমি বেছি দেৰি নকৰি আমি গল্ডেন টেম্পললৈ যাই আছোঁ। আৰু দেখিবলৈ পাইছে এনেকৈ আমি যাই আছোঁ, আৰু ইয়াৰ পৰা বেছি দূৰ নহয়, খুব বেছি 50 মিনিটমান হ'ব। এইটো ভিতৰত সোমাই পালোঁ, গতিকে গাইজ চাই থাকিব। আৰু শিখ ধৰ্মৰ নিয়ম আছে এটা, খোলা মূৰেৰে যাব নাপায় দৰ্শন কৰিবলৈ। চ' আমি চেষ্টা কৰিছোঁ এখন কাপোৰ লৈ কিনে বান্ধিবলৈ। বান্ধি ল'লোঁ কিবাকৈ, আৰু চাব পাৰিছে এতিয়া যাই আছোঁ আমি। আৰু ইফালে ফুল এক্সাইটেড, মুখৰ হাঁহি, কাৰণ প্লেনিং একচেপ্ট কৰিছোঁ। ফাইনেলি গাইজ এয়া চাব পাৰিছে গল্ডেন টেম্পল, সোণৰ মন্দিৰ। গাইজ দেখি কিনে কিবা এটা ফিলিংটো বেলেগ হৈ যায়। গাইজ এবাৰ যদি পাৰে এবাৰ নিশ্চয় আহিব চেষ্টা কৰিব। আজিলৈ এইখিনি আছিলে দেখাব লগা আপোনালোকক। এতিয়া আমি অলপমান আগুৱাই যাম বাঘা বৰ্ডাৰলৈ। নেক্সট ভিডিঅ'ত যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। থেংক ইউ।